हाय फ्रेंड्स आज आको नतुन एटा भिडिओ लई तो आजिर भिडिओत आपनालोকক এই সিঁড়ির যেটো সিঁড়ি আমার বহুত কমপ্লিকেটেড পার্ট এটা হয় বিল্ডিং এটা তো সেইকাৰণে ভাবিছো আপোনালোকক এই সিঁড়িৰ ৰডটো কেনেকৈ বান্ধিব লাগে 99% জায়গাত মই দেখো এনেকুৱা ভুল হয় যে এই ভুলবোৰ যাতে নহয় গৈ তো সেইকাৰণে ভাবিছো আপোনালোকক সিঁড়িৰ ৰেইনফোর্সমেন্ট কেটা দেখাই দিও কেনেকৈ বান্ধা হয় ওপৰত গৈ মেইনলি এই ওপৰৰ পাৰ্টটো বহুত জায়গাত ভুল দেখা যায় তাত কেনেকৈ ৰড কেটা আপ ডাউন কৰিব লাগে তলৰ ৰডটো ওপৰত লৈ যাব লাগে ওপৰৰ ৰডটো তলত আনিব লাগে এই বস্তুটো দেখিলে আপোনালোকে বুজি পাব আৰু যদি আপোনালোকে বিল্ডিং বনাই আছে নাইবা এনেকুৱা সিঁড়িৰ যদি কাম চলি আছে তো আপোনালোকে নিজে সুপাৰভাইজ কৰিব পাৰিব নিজৰ কাৰণে বহুত হেল্প হ'ব তো সেইকাৰণে ইয়াত চাওক মেইন কথাটো হ'ল ফাৰ্ষ্টত আপোনালোকে সিঁড়িত সদায় 12 mm ৰড ইউজ কৰিব যেটো মেইন ৰেইনফোর্সমেন্ট আৰু বিল্ডিংত আপোনালোকে দেখা পায় ওপৰত যেটো স্লেব বান্ধা হয় স্লেবত যদি দেখা পায় যে যিবোৰ পথালি ৰেইনফোর্সমেন্ট থাকে এটো আমাৰ মেইন ৰেইনফোর্সমেন্ট হয় কিন্তু সিঁড়িৰ ক্ষেত্ৰত বস্তুটো উল্টা হৈ যায় এটো যেটা দীঘলে যিবোৰ ৰড গৈছে ইয়াত আপোনালোকে দেখিছে গোটেইখিনি এনেকুৱা 12 mm ৰড গৈছে তো এই 12 mm খিনি আপোনাৰ হ'ল মেইন ৰড আৰু এই মাজত যেটো দিয়া হৈছে এইখিনি পথালিকৈ যিবোৰ বান্ধা হৈছে এইবোৰ হ'ল ডিস্ট্ৰিবিউশন ৰড কিন্তু ইয়াত এটা ভুল কৰে কি নরমালি আপোনালোকে দেখা পাব যে তলত যেটো ৰড আছে এটো তলত যিকেটা ৰড আছে তলৰ ৰডটো তলত দিয়ে বহুত জায়গাত আৰু এটো ঠিকে বান্ধে এটো ডিস্ট্রিবিউশনখিনি ওপৰত বান্ধে কিন্তু ওপৰৰ ৰডটো যেতিয়া বান্ধিব আহে ওপৰত জালিটো যেতিয়া বান্ধা হয় বহুত জায়গা দেখা যায় যে এই ৰডটো বান্ধাৰ পিছত ডিস্ট্রিবিউশনখিনি ওপৰত বান্ধি দিয়ে কিন্তু ডিস্ট্রিবিউশনখিনি ওপৰত থাকিব নালাগে এটো তলত থাকিব লাগিব এনেকৈ এটো যেনেকুৱা আছে এটো তলত এনেকৈ সোমাই যাব লাগিব এটো হ'ল সিঁড়িৰ মেইন ভুল ফার্স্ট ইনিশিয়াল ভুল এটো কৰে তাৰ পিছত ইয়াত আপোনালোকে দেখা পাইছে গোটেই এনেকৈ বান্ধিব এইখিনি পজিশনত সিঙ্গেল জালি যেহেতু আছে এটা দেখা পাব আপোনালোকে এনেকুৱা ওপৰত এটো ৰড ওপৰত আছে ডিস্ট্রিবিউশনখিনি ওপৰত আছে আৰু ওপৰত যেটো জালি আছে ওপৰত জালিটোৰ তলে দি আছে ডিস্ট্রিবিউশনখিনি তো ইয়াত আপোনালোকে দেখা পালে তাৰপিছত ইয়াত কভাৰিং মেইনটেইন কৰিব মিনিমাম আপোনালোকে ইয়াত থিকনেস যেটো থাকিব ওয়েট স্লেব যেটো হয় এটো ওয়েট স্লেবত আপোনালোকে 5 ইঞ্চি মিনিমাম যেটো থাকিব এটো সেটো যেটো ঢালাই হ'ব ইয়াত 5 ইঞ্চি আপোনালোকে ঢালাই কৰিব আৰু কভাৰিং ইয়াত 25 mm কভাৰিং আপোনালোকে মেইনটেইন কৰিব যদি 30 mm লৈকে যায় তথাপি কোনো কথা নাই কিন্তু আপোনালোকে তাত 25 তকৈ তলত যাব নোৱাৰে তাত ওপৰত থাকিলে অলপ কথা নাই প্লাস মাইনাস 10 mm আপোনালোকে কৰিব পাৰে এটো তাৰপিছত ইয়াত যেটো সিয়াৰ লগা হয় সিয়াৰৰ হাইটটো আপোনালোকে ক্যালকুলেশন কৰিব কাৰণ যদি আপোনালোকৰ ওয়েট স্লেবটো 5 ইঞ্চি হয় নাইবা 6 ইঞ্চি যদি আপোনালোকে ঢালাই দিয়ে তো এটো থিকনেস মতে আপোনালোকে এটো এইবোৰ যিবোৰ সিয়াৰ যিবোৰ লগা হৈছে এইবোৰ আপোনালোকে তাত যেটো হাইট হ'ব লাগে এই হাইটটো ক্যালকুলেশন কৰিব লাগিব মই সিয়াৰ এটা আপোনালোকক দেখাই দিম তো ইয়াৰ পিছত যেটো ওপৰৰ ৰডখিনি আহিব তো ওপৰৰ ৰডত আহি এই পজিশনখিনি বহুত মেজৰ ভুল কৰে আমি ড্ৰয়িঙত নরমালি দি থাকো এনেকৈ ৰড আপোনালোকে অকল আমি দিয়া ড্ৰয়িংটো নহয় বাহিৰত যিবোৰ ড্ৰয়িং দেখিব নাইবা যিকোনো ইঞ্জিনিয়াৰে ড্ৰয়িং বোৰ্ড যদি সিঁড়িৰ ড্ৰয়িং বোৰ্ড দিয়ে তাত আপোনালোকে চাব তো এই বস্তুটো এনেকৈ দিয়া থাকে কিন্তু কাম কৰাৰ সময়ত বস্তুটো ভুল হৈ যায় ইয়াত চাওক ইয়াত যেটো ওপৰৰ ৰড এটো এনেকৈ যেটো ওপৰৰ ৰড আছে ইয়াত গৈ সিধা এটো তলত সোমাই গৈছে তাৰ মানে তাত গৈ বটম ৰেইনফোর্সমেন্ট হৈছে তলৰ ৰড আৰু ইয়াৰ পৰা যেটো ওপৰৰ ৰড আহিছে এটা যেটো ওপৰৰ ৰড আহিছে ইয়াত আহি দেখিছে আপোনালোকে এনেকৈ তলে দি সোমাই গৈছে তাৰ মানে তাৰ ওপৰৰ জালিৰ এটো বটম ৰেইনফোর্সমেন্ট হ'ব আৰু ইয়াৰ টপত জালিৰ তাত গৈ বটম হৈ যাব তো এই পজিশনটো আপোনালোকে ঠিক কৰিব বহুত জায়গাত এই বস্তুটো ভুল দেখো যাতে ভুল নহয় গৈ যাৰ কাৰণে আপোনালোকক সতৰ্ক কৰিবলৈ চেষ্টা কৰোঁ মই ভিডিঅ' বদি থাকো আৰু এটো যেটো গ্যাপ এটা ওলাব ইয়াত যেটো গ্যাপ এটা ওলাব তাত এক্সট্রা ৰেইনফোর্সমেন্ট আপোনালোকে এটো বান্ধি দিব পাৰে এটো আপোনালোকে 10 mm দিব পাৰে নাইবা যদি 12 mm দি তথাপি কথা নাই এনেকুৱা আপোনালোকে দিব পাৰে আৰু গোটেই যেটো লেন্ডিং আছে লেন্ডিঙৰ মেজাৰমেন্টটো আপোনালোকে আগতে কৰি ল'ব যাতে পিছত গৈ লেন্ডিংটো আপোনালোকৰ সৰু হৈ নাযায় কাৰণ বহুত জায়গাত দেখা যায় যে ওপৰৰ সিঁড়িটো যেতিয়া মিলোৱা হয় তলত 12 ইঞ্চিকৈ দিয়ে যেটো থ্ৰেড যেটো থাকে ৰাইজাৰটো আপোনালোকে সদায় 5 ইঞ্চিৰ ভিতৰত ৰাখিব চেষ্টা কৰিব নহলে ৰাইজাৰটো বহুত হাইট হৈ যায় তেতিয়া বহুত কষ্ট পাব আপোনালোকে উঠতে সেইকাৰণে সদায় এনেকৈ বনাবলৈ চেষ্টা কৰিব আৰু মেইনলি মই ৰেইনফোর্সমেন্ট কেটা দেখাইছো যাতে আপোনালোকৰ ভুল নহয় তো ইয়াত দেখিছে আমাৰ মিস্ত্ৰীবোৰে কাম কৰি আছে ইয়াত আছে সিহঁতে গোটেইখিনি কাম কৰি আছে বহুত ভাল কাম কৰি আছে তো আপোনালোকে বহুত ভাল মিস্ত্ৰী লগাওক 2 টকা বেছিকৈ খৰচ কৰক কিন্তু কামখিনি ভালকৈ কৰিবলৈ চেষ্টা কৰিব তো ভিডিঅ'টো ভাল লাগিলে শেয়াৰ কৰিব থ্যাংক ইউ সো মাচ